পুনৰ উত্তপ্ত হ'ব নেকি উজনি অসম স্বাধীনতা দিৱসৰ প্ৰাক্ষণত উজনিত সক্ৰিয় আলফা স্বাধীনৰ এটা দলে বাহৰ পাতিছে অসম অৰুণাচলৰ সীমান্তত আলফা স্বাধীনক অসমত প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ সাজু নিৰাপত্তাৰক্ষী মৃগাংক অসমৰ নেতৃত্বত ম্যানমাৰৰ পৰা আহিছে আলফা স্বাধীনৰ দলটো কুটাঘাট সংঘটিত কৰিলে অসম আৰক্ষীয়ে সক্ৰিয়তাৰে চলাব আলফা বিৰোধী অভিযান স্বাধীনতা দিৱসৰ প্ৰাক্ষণত অতি স্পৰ্শকাতৰ হৈ পৰিছে উজনি অসম এদিন পূৰ্বে জাগুনৰ টিংকুপানী বনাঞ্চলত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে আলফা স্বাধীনৰ এটা অস্থায়ী শিবিৰ ইয়াৰ পাছতে এতিয়া অধিক তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন আজি তিনিচুকীয়াৰ আৰক্ষী অতিথিশালাত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নিৰাপত্তা বাহিনীৰ সৈতে আইন শৃংখলাজনিত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় সেনা CRPF আৰু তিনিচুকীয়াৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰে বৈঠকত মিলিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে যিকোনো ধৰণৰ সম্ভাৱ্য কুটাঘাট ৰোধ কৰিবলৈ সাজু হৈ আছে নিৰাপত্তাৰক্ষী উল্লেখ্য যে আলফা স্বাধীনৰ এটা দলে অসম অৰুণাচলৰ সীমান্তত বাহৰ পাতি থকা বুলি উল্লেখ DGPৰ আলফা স্বাধীনক অসমত প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ নিৰাপত্তাৰক্ষী সাজু হৈ থকা বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে তেওঁ কয় যে আলফাই কুটাঘাট সংঘটিত কৰিলে অসম আৰক্ষী অধিক সক্ৰিয়তাৰে চলাব আলফা বিৰোধী অভিযান চোৰাংচোৱাৰ তথ্য অনুসৰি মৃগাংক অসমৰ নেতৃত্বত ম্যানমাৰৰ পৰা আহিছে আলফা স্বাধীনৰ এটা দল আমাৰ হাতত যিখিনি তথ্য আছে তথ্যৰ মতে অসম অৰুণাচল সীমান্ত অঞ্চলত আলফাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপক আমি কেনেকৈ নিউট্ৰেলাইজ কৰিব পাৰোঁ আৰু এই গ্ৰুপ যেটোকে অসমত সোমাই কোনো কুঠাঘাতমূলক কাৰ্যসূচী হাতত ল'ব নোৱাৰে তাৰ বাবে সবক সষ্টম কৰি থোৱা হৈছে আমাৰ আৰক্ষী CAPF আৰ্মি আৰু যিমান আমাৰ ইণ্টেলিজেন্স এজেন্সি আছে দে হেভ অল বিন ব্ৰিফড আৰু আমাৰ ফালৰ পৰা চেষ্টা সেইটো হ'ব যে ইয়াত আমাৰ অসমত কোনো কুঠাঘাতমূলক ঘটনা ঘটিত হ'ব নোৱাৰে আগতেও মই কৈছিলোঁ যে আমাৰ অসমখন এতিয়া শান্তিৰ পথত আছে মোৰ ফালৰ পৰা আলফাকো মই আহ্বান কৰিছোঁ যে শান্তিময় পৰিৱেশটো নষ্ট কৰিব নালাগে যদি কাৰোবাৰ কিবা অভাৱ অভিযোগ আছে কাৰোবাৰ কিবা ক'ব লগা আছে গভৰ্ণমেণ্টৰ লগত আলোচনা কৰক কথা পাতক কিন্তু ইনোচেণ্ট মানুহৰ জীৱন লোৱাটো কাৰো কাৰণে উচিত নহয় আমাৰ ফালৰ পৰা আমি সষ্টম হৈ আছোঁ আমি অল পচিবল একশ্যনছ আমি যিখিনি আছে আমি লৈ আছোঁ মই যোৱা বছৰো কৈছিলোঁ যে it is always a good idea not to throw stones at still water কাৰণ everything has equal and opposite reaction আমি unnecessary কতো হাৰাশাস্তি নে সেই কৰিব খোজা নাই কিন্তু যদি আলফা ফালৰ পৰা ইয়াত কিবা এটা কুঠাঘাতমূলক কাম কৰিবলৈ হাতত লোৱা হয় তেতিয়া নিশ্চয় আমি অপাৰেশ্যনছটো আৰু এগ্ৰেছিভ কৰিব লাগিব সো মোৰ এটা ৰিকুৱেষ্ট আৰু আহ্বান যে আমাৰ শান্তিময় পৰিৱেশ যেটো চলি আছে গোটেই অসমখনত অকল উজনি অসমৰ কথা কোৱা নাই নামনি অসমত মধ্য অসমত আমাৰ পাহাৰীয়া অঞ্চলত এতিয়া এনেকুৱা এটা শান্তিময় পৰিৱেশ আছে এই পৰিৱেশটো নষ্ট কৰাটো যুক্তিসংগত নহয় আনহাতে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভতো মন্তব্য DGP জিপি সিঙৰ তেওঁ কয় যে অসম আৰক্ষী পৰ্যালোচনা কৰি আছে বাংলাদেশৰ পৰিস্থিতি সীমান্তত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা সক্ৰিয় কৰা হৈছে BSF বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে বাংলাদেশৰ পৰিস্থিতি আজি যোৱা 3 দিন ধৰি আমি ৰেগুলাৰলি মনিটৰ কৰি আছোঁ যিদিনা তাত ডেভেলপমেণ্ট হৈছিলে সেইটো পিছত আমি অসমৰ যিমান SP সকল আছে SP সকলৰ লগত ইমিডিয়েটলি ভিডিঅ' কনফাৰেন্স কৰি তেওঁলোকক নিৰ্দেশ দিছিলোঁ BSFৰ লগত আমাৰ এটা ভিডিঅ' কনফাৰেন্স হৈছিল যে DG BSF আছিলে আৰু BSFৰ প্ৰত্যেক সীমান্তৰ যিখিনি সিনিয়ৰ অফিচাৰ আছে তেওঁলোক এই ভিচিত আছিলে মাননীয় ভাৰত চৰকাৰৰ গৃহ সচিব ডাঙৰীয়াও ভিডিঅ' ভিচিত আছিলে তাৰ পিছত আমাৰ
অসমৰ যিখিনি SP সকল আছিলে তেওঁলোকৰ লগত PC কৰা হ'ল পিছদিনা আমাৰ অতিৰিক্ত মুখ্য সচিব গৃহ বিভাগৰ তেখেতৰ লগত আমি যিমান আমাৰ সীমান্তৱৰ্তী অঞ্চল আছে আমাৰ ইয়াত 4টা জিলাত বাংলাদেশৰ লগত সীমাটো লাগে কাছাৰ কৰিমগঞ্জ ধুবৰী আৰু সাউথ সালমাৰা তো এই 4টা DC আৰু 4জন SP লগত প্লাছ BSFৰ লগত আমি আলোচনা কৰিছোঁ BSF খষ্টম হৈ আছে BSFৰ লগত আমাৰ সেকেন্ড লাইন অফ ডিফেন্স হিচাপে অসম পুলিচো খষ্টম হৈ আছে আপোনালোকে দেখিছে সোশ্যাল মিডিয়াটো বহুত জায়গাত ফটো ওলাইছে য'ত BSF আৰু অসম পুলিচ জয়েন্ট পেট্ৰলিং কৰি আছে আমাৰ ফালৰ পৰা ডাইৰেকশ্যন ইজ ভেৰি ক্লিয়াৰ দ্যাট আমি কাকো সোমাব নিদিওঁ অৱশ্যে অসমৰ আৰু ইণ্ডিয়াৰ বহুত পাছপোৰ্ট হোল্ডাৰ ল'ৰা ছোৱালী বাংলাদেশত পঢ়ি আছে যোৱা মাহত যেতিয়া গণ্ডগোল হৈছিলে তেতিয়া প্ৰায় 78 তেনেকুৱা ল'ৰা ছোৱালী আমাৰ ঘূৰি আহিছিলে য'ত আমাৰ 60টা অসমৰ আছিলে বাকী 18জন ইণ্ডিয়াৰ বেলেগ বেলেগ পাৰ্টৰ আছিলে এইবাৰো আমাৰ ফালৰ পৰা নিৰ্দেশ ঠিক তেনেকুৱা আছে যিখিনি আমাৰ ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ তাত আছে ব্যৱসায়ত গৈছে নে পঢ়া শুনা কৰিবলৈ গৈছে হোষ্টেলত আছে তেওঁলোকক আহিব দিয়া হ'ব বাকী আমি কাকো সোমাব নিদিওঁ আৰু কৰবা যদি কোনোবা সোমাবলৈ চেষ্টা কৰে তেতিয়া আমি এইটো নিশ্চয় এইটো একশ্যন ল'ম আৰু আমাৰ ইয়াত যদি সোমাই আহে তেতিয়া আমি আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে সেইটো আমি ল'ম কিন্তু আমাৰ বৰ্ডাৰ এতিয়া ভাল ষ্ট্ৰং পজিশ্যনত আছে মই নাভাবোঁ যে সেই বৰ্ডাৰেদি কোনোবা এনেকৈ সোমাব পাৰিব মন কৰিবলগীয়া যে এইবাৰ স্বাধীনতা দিৱসত আলফা স্বাধীনে কুটাঘাত সংঘটিত কৰিব পাৰে বুলি তথ্য লাভ কৰিছে চোৰাংচোৱাই সমান্তৰালভাৱে আলফা স্বাধীনৰ এটা 7জনীয়া দল ম্যানমাৰৰ পৰা নামি অহাৰ তথ্য চোৰাংচোৱাই নিশ্চিত কৰিছে জানিব পৰা মতে আলফা স্বাধীনৰ এই দলটোত আছে এগৰাকী শীৰ্ষ বিষয়া গতিকে এই ক্ষেত্ৰত এতিয়া আৰক্ষী অধিক সষ্টম হৈ পৰিছে উজনি অসমৰ লগতে বিশেষকৈ তিনিচুকীয়া জিলাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু জাগুনৰ টিংকুপানী বনাঞ্চলত এদিন পূৰ্বে আলফা স্বাধীনৰ এটা অস্থায়ী শিবিৰ উদ্ধাৰ কৰাৰ পাছতে বিষয়টো অধিক স্পৰ্শকাতৰ হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও